ৰহাত মুখ্যমন্ত্ৰীৰ তোৰণ উন্মোচন। ৰহাৰ ডিমৌত শনিবাৰে বিয়লি এখন তোৰণ উন্মোচন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰহাৰ পূৰ্বে নগাঁও চহৰৰ দুৱাৰমুখত নগাঁও চহৰলৈ আদৰণি জনাই নিৰ্মাণ কৰা আদৰণি তোৰণখন শনিবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে ক্ৰমে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে সংগ দিয়ে। এই কাৰ্যসূচীৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে জামুগুৰিৰ শ্বহীদ মনবৰ নাথৰ এটা প্ৰতিমূৰ্তিও উদ্বোধন কৰে। নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত নগাঁৱৰ চহৰৰ একেবাৰে দুৱাৰমুখতে এখন সুন্দৰ তোৰণ আমাৰ নগাঁও আমাৰ গৌৰৱ শিৰোনামেৰে নিৰ্মাণ কৰা হৈছে। ই নগাঁৱৰ গৌৰৱো বঢ়াব আৰু নগাঁৱৰ ঐতিহ্য কলা সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব। মই ৰূপক শৰ্মা ডাঙৰীয়াক সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। তেখেতৰ নেতৃত্বত নগাঁৱত বহুত ভাল ভাল কাম হৈ আছে। নগাঁও চহৰক এটা মৌলিকতা অটুট ৰাখি এটা আধুনিক ৰূপ দিছে। মই ভাবোঁ যে নগাঁৱৰ ৰাইজে ৰূপক শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ কৰিব যাতে আগলৈও এনেকুৱা বহুত কাম তেখেতে কৰি যাব। ইমান দিনে আমি মণ্ডল আদি নিযুক্তিৰ ক্ষেত্ৰত চিৰিয়াছ নোহোৱা বাবে বহুত মানুহৰ মাটিৰ কষ্ট হৈছে। এই গোটেই বিষয়টো মই বিবেচনা কৰি আছোঁ। ভাল কৰি ভাল মানুহক আমি নিযুক্তি দিম। আৰু ছাৰ উজনি অসমত ইতিমধ্যে খিলঞ্জীয়াৰ বাবে যথেষ্ট ব্যৱস্থা লোৱা হৈছে, উচিত কৰা হৈছে। মধ্য অসমখনতো নগাঁৱৰ উপায়ুক্তই ইতিমধ্যে ক'ত ক'ত এভিকশ্যন হ'ব লাগে তাৰ বিষয়ে কাম কৰি আছে। আপোনালোকে দুই এদিনতে শুনিব। আৰু নগাঁৱতো আমি উচ্ছেদ অভিযান হাতত ল'ম। তেওঁলোকে কাম কৰি আছে। আপোনালোকে জিলা আয়ুক্তৰ পৰা লিষ্ট পাব, কিন্তু এটা এটাকৈ কৰি যাব লাগিব, একেলগে সকলো জেগাতে নোৱাৰি। তোৰণখন এতিয়া শুভোদ্বোধন কৰিব আৰু খুব সুন্দৰকৈ তোৰণখন নিৰ্মাণ কৰিছে। কেইবাগৰাকী শিল্পীয়ে জড়িত হৈ আছে। শিল্পী আমাৰ লক্ষ্যজ্যোতি শিল্পী আমাৰ হৰজিৎ সিঙৰ বাম্ব কেইবাগৰাকী শিল্পী ইয়াত চিন্তা আছে। আৰু এই গেটখনে আমাৰ নগাঁও চহৰলৈ বা বতৰটোপা থানলৈ যোৱাৰ কাৰণে সকলোৰে কাৰণে সুবিধা হ'ব। এটা চেঞ্জৰূপে ইয়াত যোৱাৰ কাৰণে সকলোৰে সুবিধা হ'ব। খন্তেকমৰ পিছতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ এই ঠাইতে আহি উপস্থিত হ'বহি। মই ধন্যবাদ জনাম। যোৱা সময়খিনিত আমাৰ নগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আজি খুব সুন্দৰভাৱে এভাগ তোৰণ ইয়াতে নিৰ্মাণ কৰা হৈছে। এইখিনি ঠাই আচলতে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ প্ৰাকখনত আমাৰ নগাঁও সদৰ সমষ্টি আছিলে, কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই ঐতিহ্যমণ্ডিত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ অধ্যুষিত অঞ্চলটো আমাৰ ৰহা সমষ্টিৰ লগত অন্তৰ্ভুক্ত হৈছে। মই ধন্যবাদ জনাম, আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে ৰূপক শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত খুব সুন্দৰকৈ এটা ইয়াতে তোৰণ নিৰ্মাণ কৰা হৈছে। কাৰণ যোৱা সময়খিনিত যেতিয়া গুৱাহাটীৰ পৰা আমাৰ বিভিন্ন যান বাহন যেতিয়া আহে ডাইৰেক্ট ওপৰ দি গুচি যায়, নগাঁৱলৈ সোমোৱা ৰাস্তাটো খেলি মেলি হয়। এতিয়াৰ পৰা সেই খেলি মেলিটো নাথাকিব। গতিকে এই তোৰণভাগ কৰাৰ ক্ষেত্ৰত আমাৰ নগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই যিখিনি উদ্যোগ গ্ৰহণ কৰিলে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অতি সৌভাগ্যৰ বিষয় যে আজি এই আমাৰ তোৰণভাগ শুভ উদ্বোধন কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি এই স্থানত আহি কিছু সময়ৰ পিছতে উপস্থিত হ'ব। আৰু ইয়াৰ পিছতে আমাৰ শ্বহীদ 42ৰ শ্বহীদ বীৰ আমাৰ মনবৰ নাথৰ যি প্ৰতিমূৰ্তি আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাতে নিৰ্মাণ কৰা হৈছিলে। ইয়াৰ পিছতে ইয়াৰ পৰা গৈ পেলাই আমাৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তিভাগ উন্মোচন কৰিব। তাৰ পিছতে আমাৰ গৰখীয়া থানৰ ভক্তপ্ৰাণ ৰাইজৰ লগতে কিছু আলোচনাত মিলিত হ'ব। এইকেইটা কাৰ্যসূচীলৈ আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ সমষ্টিত আহি পদাৰ্পণ কৰাৰ বাবে আমি অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ চাউণ্ড। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজৰ হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়।
গেলমেনাইজৰ উইণ্ড' হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকৈ গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চিষ্টত লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।